1 জানুৱাৰীৰ পৰা শিক্ষক শূন্য এখন বিদ্যালয়। ভাৰত বাংলাদেশ সীমান্তৰ কাটিগড়াৰ মহাদেৱপুৰত স্বৰ্ণময়ী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ দশা এয়া। এতিয়া আছো কাছাৰৰ কাটিগড়াৰ ভাৰত বাংলা সীমান্তৰ এখন গাঁওখনৰ এখন এটা বিদ্যালয় আছে। এই বিদ্যালয়খনত এজনো শিক্ষক নাথাকা বিদ্যালয়, শিক্ষক শূন্য বিদ্যালয়। যোৱা 1 জানুৱাৰীৰ পৰা 20 জানুৱাৰীলৈকে এই বিদ্যালয়খনত এজনো শিক্ষক নাছিল, যাৰ ফলত যিসকল 37 জন ছাত্ৰ ছাত্ৰী আছিল এই বিদ্যালয়খনত, এই 37 জন ছাত্ৰ ছাত্ৰীৰ পঢ়া-শুনা বন্ধ হৈ আছিল। 20 দিনে বন্ধ আছিল বিদ্যালয়খন। বিগত বৰ্ষৰ শেষৰ দিনটোত বিদ্যালয়খনৰ একমাত্ৰ শিক্ষকজনে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। অথচ বিদ্যালয়খনত শিক্ষা বিভাগে এ পর্যন্ত নিযুক্তি দিয়া নাই এজনো শিক্ষক। এই স্বর্ণময় এলপি স্কুলের গত 31 ডিসেম্বরে যিনি আগের শিক্ষক ছিলেন উনি রিটায়ারমেন্টে গেছে। তো 31 ডিসেম্বরের পর থেকে স্কুলটা টিচারলেস স্কুল, জিরো টিচার স্কুল হয়ে পড়িছে। প্রায় 37 গৰাকী শিক্ষাৰ্থী থকা এই বিদ্যালয়খনত অৱশেষত খোলাৰ ব্যৱস্থা গ্ৰহণ কৰে দায়িত্বপ্ৰাপ্ত এজন CRCCয়ে। কিন্তু ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাব কোনে? এখন সামনে গুণোৎসব আছে, কিন্তু টিচারলেস স্কুলের মধ্যে যদি থাকে তাহলে তো বাচ্চারা ভবিষ্যৎ অন্ধকারের পথে যাইতেছে। তো আমরা বারবার ঊর্ধ্বতন কর্তৃপক্ষকে ইনফর্ম করছি। CRCCজনে উপায়ন্তৰ হৈ ছাত্ৰ ছাত্ৰীসকলক পাঠদানৰ বাবে অনুমতি দিয়া বিদ্যালয়খনৰ মাতৃগোটৰ এগৰাকী সদস্যাক। 5 ফেব্ৰুৱাৰীৰ পৰা হ'ব গুণোৎসৱ। প্ৰশ্ন উঠিছে, শিক্ষকবিহীন ছাত্ৰ ছাত্ৰীসকলে কাৰ ওচৰত কি গুণ প্ৰদৰ্শন কৰিব? শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এইবোৰ খবৰ পায়নে? কাটিগড়াৰ পৰা ইমানুদ্দিন মজুমদাৰৰ ৰিপৰ্ট, DY 365।